তাতে শান্তি। মৃত্যুঞ্জয় যীশু তুমি শান্তিদাতা, কৰো তোমাক আমি আৰাধনা। মৃত্যুঞ্জয় যীশু তুমি শান্তিদাতা, কৰো তোমাক আমি আৰাধনা। আহুনিত তোমাৰ কাষলে, তুমি দিয়া পৰিত্ৰাণ লভিবলে। আহুনিত তোমাৰ কাষলে, তুমি দিয়া পৰিত্ৰাণ লভিবলে। শালোম শালোম, শান্তি শান্তি। সকলোলৈ খ্ৰীষ্টীয় প্ৰেমৰ নমস্কাৰ জনাই এই ধাৰাবাহিক বাইবেল অধ্যয়ন অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। আহক পবিত্ৰ বাইবেলৰ তত্ত্বসমূহ শুনি সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হওঁ। নমস্কাৰ। আমি বাইবেল অধ্যয়ন কৰি আহিছোঁ ধাৰাবাহিকভাৱে যোহানে লিখা শুভবাৰ্তাৰ পৰা। আজি আমি অধ্যয়ন কৰিম যোহন 6 অধ্যায় 15 পৰা 21 পদলৈকে, আৰু ইয়াৰ বিষয়টো হৈছে যীশুৱে পানীৰ ওপৰত খোজ কৰা। জিজাছ ৱাকিং অন দ্য ৱাটাৰ, পানীৰ ওপৰত খোজ কৰা। যোহন 6 অধ্যায় 15 পৰা 21 পদ। এতেকে তেওঁক ৰজা পাতিবলৈ মানুহবিলাকে আহি তেওঁক ধৰি নিবলৈ উদ্যত আছে। যীশুৱে ইয়াকে জানি অকলশৰে আকৌ পৰ্বতলৈ গ'ল। পাছে সন্ধিয়া হলত শিষ্যবিলাকে সাগৰৰ তীৰলৈ গৈ নাৱত উঠি কফৰনাহুম নগৰৰ ফাললৈ পাৰ হৈ আহিবলৈ ধৰিলে। তেতিয়া আন্ধাৰ হলতো যীশু তেওঁলোকৰ ওচৰলৈ অহা নাই, আৰু বৰ বতাহ হোৱাত সাগৰত ঢৌ উঠিল। তাতে তেওঁলোকে নাও বাই বাই ৩-৪ মাইলমান বাট গলত যীশুক সাগৰৰ ওপৰত খোজকাঢ়ি নাৱৰ ওচৰলৈ অহা দেখি তেওঁলোকৰ ভয় লাগিল। কিন্তু তেওঁ তেওঁলোকক ক'লে, মইহে, ভয় নকৰিবা। তাতে তেওঁলোকে তেওঁক নাৱত গ্ৰহণ কৰিবলৈ ইচ্ছা কৰিলে, আৰু যি ঠাইলৈ যাত্ৰা কৰিছিল নাৱে তেতিয়াই সেই ঠাই পালেগৈ। যীশুৰ জীৱন, তেওঁৰ পৰিচৰ্যা, অনেক আচৰিত কাৰ্য, মিৰাকল, এইবিলাকেৰে পৰিপূৰ্ণ, আৰু তাৰে ভিতৰত পানীৰ ওপৰত খোজ কৰা ইও এটা। এই শাস্ত্ৰ অংশৰ প্ৰসংগত আমি পাওঁ 6 অধ্যায় 1 পৰা 14 পদলৈকে যীশুৱে যে সেই 5টা পিঠা আৰু 2টা মাছেৰে প্ৰায় 5,000 মানুহক খুৱাইছিলে, সেই আচৰিত কাৰ্যৰ বিষয়ে আমি আগে শুনি আহিলোঁ। মানুহবিলাকে এই আচৰিত চিন দেখি, এই আচৰিত কাৰ্য দেখি যীশুতকৈ 1000 বছৰ আগেয়ে মজেছে কোৱা ভৱিষ্যতবাণী, প্ৰফেচি, দ্বিতীয় বিৱৰণত লিখা আছে 18 অধ্যায় 16 পদত, যে তেওঁৰ দৰে এজন ভাৱবাদী আহিব। গতিকে মানুহবিলাকে সেই আহিবলৈকে ভাৱবাদী বা প্ৰফেট তেওঁৱেই হ'ব বুলি তেওঁলোকে বিশ্বাস কৰিছিল। আৰু শাস্ত্ৰত কৈছে এইকাৰণে তেওঁক ধৰি নিবলৈ, এতেকে তেওঁক ৰজা পাতিবলৈ মানুহবিলাকে আহি তেওঁক ধৰি নিবলৈ উদ্যত আছে। ধৰি নিবলৈ ইয়াত গ্ৰীক ভাষাত, কাৰণ গ্ৰীক ভাষাত লিখা হৈছিল এই নতুন নিয়ম, হাৰপাজেইন মানে জোৰ কৰি ধৰি নিয়া,
টু টেক বাই ফ'ৰ্চ। কিন্তু যীশু যে তেওঁলোকে ভবা তেনে ৰাজনৈতিক ৰজা নহয়, সেইটো তেওঁলোকে বুজা নাছিল যিহুদীসকলে। সেয়েহে যীশুৱে তেওঁবিলাকৰ পৰা অকলে পৰ্বতলৈ আঁতৰি গৈছিল, হয়তো প্ৰাৰ্থনা কৰিবৰ বাবে। সন্ধিয়া সময়ত শিষ্যসকলে নাৱেৰে পশ্চিম ফাললৈ কফৰনাহুম নামৰ ঠাইৰ অভিমুখে আহিছিল। গালিল সাগৰৰ তীৰত থকা এখন ঠাইৰ নাম কফৰনাহুম। তেওঁলোকক হয়তো যীশুৱে আহিবলৈ আদেশ দিছিল। তেওঁলোকৰ কেইবাজনো সাগৰত মাছমৰীয়া আছিল। সেইসকলৰ ভিতৰত দুই ককায়েক ভায়েক, পিতৰ আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়, আৰু জাকুব তেওঁৰ ভায়েক জোহন, এই চাৰিওজন মাছমৰীয়া আছিল। সন্ধিয়া আন্ধাৰ হ'লেও তেওঁলোকে ভয় কৰা নাছিল। পানীত নাৱত বতাহত সাগৰৰ ঢৌ উঠিছিল। গালিল সাগৰত হঠাৎ ভয়ানক ঢৌ উঠে। বতাহত নাওখন ঢৌত ঢলং পলং কৰিছিল। তেওঁলোকে ৩-৪ মাইলমান নাৱেৰে যোৱাত যীচুক পানীৰ ওপৰত খোজকাঢ়ি তেওঁলোকৰ নাৱৰ ফালে অহা দেখিলে। শিষ্যসকলে দেখি ভয় কৰিছিল, হয়তো ভূত বুলি ভাবিছিল। আমি মাৰ্কে লিখা শুভবাৰ্তাত পাইছোঁ। কিন্তু যীশুৱে তেতিয়া ক'লে, মইহে, ভয় নকৰিবা। যীশু বুলি তেওঁলোকে যেতিয়া জানিলে, তেওঁবিলাকৰ ভয় দূৰ হ'ল। আজিও যীশুখ্ৰীষ্টই কয় আপোনাক আমাক, মইহে, আন্ধাৰত ভয় নকৰিবা, কিয়নো ময়েই পোহৰ। মইহে, মৃত্যুলৈ ভয় নকৰিবা, কাৰণ ময়েই জীৱন। যীশুৱে ক'ব বিচাৰে, মইহে, পাপৰ বাবে কি উপায় আছে তাকে ভাবি চিন্তি ভয়াতুৰ নহ'বা, কিয়নো ময়েই ত্ৰাণকৰ্তা। যীশুৱে আজিও আপোনাক আমাক কয়, মইহে, ভয় নকৰিবা। যীশুৱে ক'ব বিচাৰে, তোমাৰ সকলো চিন্তাৰ ভাৰ মোক দিয়া, কিয়নো ময়েই তোমাৰ সৃষ্টিকৰ্তা, মুক্তিকৰ্তা, মুক্তিদাতা আৰু পৰম বন্ধু। পিতৰেও যীশুৰ অনুমতিত পানীত খোজ কাঢ়িছিল, কিন্তু ঢৌ আহিলত ভয় হৈছিল তেওঁ। পানীত ডুবিব ধৰাত যীশুৱে তেওঁক তুলি কিয় সংশয় কৰিলা বুলি কৈছিল। আমি মথিত পাইছোঁ এই কথা। আজিও বহুত মানুহে সংশয় কৰে, সন্দেহ কৰে বিশ্বাসত। পানীৰ ওপৰত খোজ কৰা এয়া যীশুৰ আমাৰ যোহন শুভবাৰ্তা মতে পঞ্চম চিন বা পঞ্চম আচৰিত কাৰ্য, 5th sign। এই আচৰিত কাৰ্যৰ তাৎপৰ্য এই যে প্ৰকৃতিৰ ওপৰত যীশুৰ ক্ষমতা আছে, কিয়নো তেওঁ ঐশ্বৰিক গুণসম্পন্ন। যীশুৱে সহায় কৰিবলৈ আহিছিলে যেতিয়া বতাহত নাওখন ঢলং পলং কৰিছিল বা ডুবু হৈছিল, আৰু যীশুৱে সহায় কৰিবলৈ আহিছিল। আৰু যেতিয়া যীশু নাৱত উঠিল, তেতিয়া বতাহ গুচিল, সাগৰ শান্ত হ'ল। ইয়াৰ দ্বাৰা আমি জানিব লাগে প্ৰকৃতিৰ ওপৰত যীশুৰ ক্ষমতা আছে। আৰু আমাৰ দৈনন্দিন জীৱনৰ অনেক প্ৰকাৰৰ ঢৌ ধুমুহা, তাৰণা, কষ্ট, এই সকলোবিলাক যীশুৱে শান্ত কৰিব পাৰে। যীশুৱে আমাক সহায় কৰে। এই আচৰিত কাৰ্যৰ আৰু তাৎপৰ্য হৈছে যীশু ঐশ্বৰিক গুণ সম্পন্ন, যিটো ডিএটি বুলি কোৱা হয়। যিটো বতাহ, বৰষুণ, ধুমুহা সকলো ঈশ্বৰৰ সৃষ্টি। এই সকলো সৃষ্টিৰ ওপৰত যীশুখ্ৰীষ্টৰ তেওঁৰ ক্ষমতা আছে। তেওঁ নিয়ন্ত্ৰণ কৰিব পাৰে, বা তেওঁ স্বয়ং ঈশ্বৰ বা ঈশ্বৰৰ গুণ সম্পন্ন। এই কাৰ্যই এই যীশুৰ এই গুণটো প্ৰকাশ কৰে, বা তেওঁৰ ঈশ্বৰত্ব বা ডিএটি প্ৰকাশ কৰে। আপোনাৰ জীৱনত যিমানেই ঢৌ ধুমুহা আহিলেও আমি ত্ৰাসিত নহৈ
যীশুত আস্থা ৰাখি চলিব লাগে, ভৰসা ৰাখি চলিব লাগে। নিসন্দেহ, বিশ্বাসত সন্দেহ থাকিব নালাগে। বিশ্বাস, তেনে আমাৰ বিশ্বাস হ'ব লাগে। পিতৰৰ সন্দেহ হৈছিল যেতিয়া সাগৰৰ ঢৌত পিতৰে পানীত খোজ কাঢ়োতে ডুবু হৈছিল, ভয় হৈছিল। আমাৰো জীৱনত তেনেধৰণৰ ডুবু হোৱাৰ নিচিনা অৱস্থা আমাৰ জীৱনত, আধ্যাত্মিক জীৱনত। কিন্তু আমি ত্ৰাসিত হ'ব নালাগে, ভয়াতুৰ হ'ব নালাগে। আমি যীশুত আস্থা ৰাখি ভৰসা ৰাখি চলিব লাগে। আৰু আমাক সকলো জীৱনৰ ঢৌ ধুমুহা ফান পৰীক্ষা এইবিলাকৰ পৰা যীশু আমাৰ পৰম কাণ্ডাৰী স্বৰূপে তেওঁ আমাক এই জীৱন যাত্ৰাত তেওঁ আমাক চলাই লৈ যায়। আমাৰ তেনে আস্থা, তেনে ভৰসা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ ওপৰত হোৱাটো প্ৰয়োজন। যীশুৱে তেওঁৰ লোকবিলাকৰ কাৰণে চিন্তা কৰে, কাৰণ শিষ্যসকলে নাৱত আৰু বতাহত সাগৰৰ ঢৌত তেওঁলোকে ভয় খাইছিল, নাও ডুবু নিচিনা হৈছিল। যীশুখ্ৰীষ্টই তেওঁলোকৰ প্ৰতি তেনে এটা কনচাৰ্ণ, চিন্তা আছে। তেওঁলোকক ৰক্ষা কৰিবলৈ আহিছিলে, তেওঁলোকক উদ্ধাৰ কৰিবৰ বাবে আগবাঢ়ি আহিছে পানীৰ ওপৰত খোজকাঢ়ি। আৰু তেওঁলোকে নেদেখিলেও তেওঁৰ প্ৰতি আস্থা ৰাখিব লাগে। আমি যীশুখ্ৰীষ্টক স্বচক্ষুৰে আমি এই চকুৰে আমি দেখা নাপাওঁ, তেওঁ আধ্যাত্মিক ৰূপত আছে। আৰু আমি নেদেখিও ঈশ্বৰৰ বাক্যৰ আলমত, ঈশ্বৰৰ বাক্য ভিত্তিত যীশু যে মোৰ ত্ৰাণকৰ্তা হয়, মোৰ পাপৰ বাবে ক্ৰুচত বলি হ'ল, আৰু তেওঁ মৃত্যু হৈ পুনৰুত্থিত হৈ স্বৰ্গাৰোহণ কৰিলে, পুনৰাই আহিব, আৰু তেওঁ যে মোৰ প্ৰভু, মোৰ গৰাকী, মোৰ মালিক আৰু মোৰ সৰ্বস্ব জীৱন, আমি তেওঁত সঁপি দিব লাগে। প্ৰকৃত বিশ্বাসত সন্দেহ বা সংশয় নাথাকে, ডাউট নাথাকে। খ্ৰীষ্টৰ উপস্থিতিয়ে বিশ্বাসীৰ নিস্তেজ জীৱন সতেজ কৰে আৰু ভয়ত অভয় প্ৰদান কৰে। তাৰ বাবে আপুনি কেৱল যীশুখ্ৰীষ্টক আপোনাৰ জীৱনৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি আঁকোৱালি লওক আৰু তেওঁক বিশ্বাস কৰি তেওঁতে সঁপি দিয়ক। ঈশ্বৰে আপোনাক সকলোকে আশীৰ্বাদ কৰক। ধন্যবাদ।